হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু অল অফ ইউ। আপোনালোকে সকলোৱে জানে যে আমাৰ ফেচবুকত ভিউৰ সংখ্যাটো বঢ়াবৰ কাৰণে ফলোৱাৰ সংখ্যাটো বঢ়াই গৈ থাকিবলগীয়া হৈ যায়। এতিয়া তাৰে আপোনালোকৰ ফলোৱাৰ সংখ্যাটো বঢ়াবৰ কাৰণে খুব ইজি এটা টেকনিক আপোনালোকক শিকাবলৈ ওলাইছো। আজিকালিৰ দিনত আমাৰ ফ্ৰেণ্ডছৰ সংখ্যাৰ অভাৱ নাই আৰু সেই আটাইকেইজন ফ্ৰেণ্ডছৰ হাতে হাতে আজিকালি স্মাৰ্টফোন অলৰেডি থাকেই আৰু চবৰে ফেচবুক একাউণ্টটো খোলা থাকেই। এতিয়া ফেচবুক একাউণ্ট খোলা থকা কোনোবা এজন লগৰীয়াৰ পৰা এনেকৈ মোবাইলটো লৈ মই স্ক্ৰীণত যেনেকৈ দেখুৱাই গৈ থাকিম, সেই ঠিক তেনেকৈ যদি আপোনালোকে কৰি গৈ থাকে 100% মই ডাঠি দি কৈছোঁ যে আপোনালোকৰ ফলোৱাৰ সংখ্যাটো বাঢ়িবই। লগৰীয়া এজনৰ মোবাইল এটা ল'লোঁ, তেখেতৰ ফেচবুক একাউণ্টটো ক্লিক মাৰিলোঁ। ফেচবুক একাউণ্টটো ক্লিক মাৰাৰ লগে লগে স্ক্ৰীণত এনেকৈ পেজ আহিব। তাৰে একদমে ওপৰত প্লাছ চিনৰ ওচৰতে চাৰ্কল এটা যে আছে, এই চাৰ্কলত ক্লিক মাৰি দিলে হ'ল। চাৰ্কলত ক্লিক মাৰি দিয়াৰ লগে লগে এনেকৈ পেজ আহিব। এতিয়া মোৰ নামত মই ক্লিক মাৰিম, মোৰ নামত ক্লিক মাৰিলোঁ। ক্লিক মাৰাৰ পিছতে ফেচবুক পেজটো আহি গ'ল। এতিয়া মোৰ ফেচবুক পেজৰ একদমে ওপৰত 3টা ডট আছেগৈ, সেই 3টা ডটত মই ক্লিক মাৰিলোঁ। ক্লিক মাৰাৰ পিছত এনেকৈ পেজ আহিব। সেই পেজতে ইনভাইট ফ্ৰেণ্ডছ লিখা যে আছে, সেই ইনভাইট ফ্ৰেণ্ডছত ক্লিক মাৰি দিলে হ'ল। ক্লিক মাৰি দিয়াৰ লগে লগে এনেকৈ পেজ আহিব। এতিয়া ইয়াত চিলেক্ট অল, এই চিলেক্ট অলটো ক্লিক মাৰিলে হ'ল। চিলেক্ট অল ক্লিক মাৰি চেণ্ড ইনভাইটেশ্যন, সেইটো ক্লিক মাৰিলে। ক্লিক মাৰাৰ পিছতে মোৰ ফলোৱাৰ সংখ্যাটো অট'মেটিকেলি বাঢ়ি যাব।